পূৰ্বে আজি গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক বিৰোধী ঐক্য মঞ্চৰ আৰু বিৰোধী ঐক্য মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু এই মন্তব্যৰ পৰাই এতিয়া চৰ্চা চলিছে যে কৰবাত নিৰ্বাচনৰ পূৰ্বেই আত্মসমৰ্পণ কৰিলে নেকি অখিল গগৈয়ে আৰু সেয়েহে ভূমাৰ পৰা এতিয়া যেন ক্ৰমাৎ ভূমিলৈ নামিবলৈ আৰম্ভ কৰিছে অখিল গগৈ সহ বিৰোধী ঐক্য মঞ্চৰ নেতাসকল প্ৰাৰ্থীসকল। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। প্ৰবল আত্মবিশ্বাসেৰে কথা কৈ আহিছে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ বা বিৰোধী ঐক্য মঞ্চই যে এইবাৰ দিছপুৰত বিৰোধীৰ চৰকাৰ হ'ব, দিছপুৰত গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ গঠন হ'ব, সেই দাবী কৰি অহা অখিল গগৈ। সেই দাবী কৰি অহা অখিল গগৈয়ে অনবৰতে লম্ফজম্ফ কৰি থকা অখিল গগৈয়ে যেন নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই কৰবাত পৰাজয় স্বীকাৰ কৰিলে, পৰাজয় বৰণ স্বীকাৰ কৰিলে নেকি অখিল গগৈ। অখিল গগৈৰ কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য আমি আগবঢ়াম, কিন্তু তাৰ পূৰ্বে জনাই ল'ব বিচাৰিছো যে আজি গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চ। কংগ্ৰেছৰ 3গৰাকীকৈ শীৰ্ষ নেতা বৈঠকত উপস্থিত আছে। কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰ উপস্থিত হৈছে, অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেল, এই 3গৰাকীকৈ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিত গৌৰৱ গগৈ নেতৃত্বত এই বৈঠকখন অনুষ্ঠিত হৈছে আৰু এই বৈঠকত অংশগ্ৰহণ কৰিছে বিৰোধী ঐক্যৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে। প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ পৰা আজি আকৌ হিচাপ নিকাচ ল'ব আৰু এই হিচাপ নিকাচ লৈ দিছপুৰত চৰকাৰ গঠনৰ হিচাপ নিকাচৰ বাবে এই বৈঠক ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটীৰ এখন হোটেলত, ৰত্নামলী পেলেচ। ৰত্নামলী পেলেচত বৰ্তমান এইসকল নেতা মিলিত হৈছে আৰু এইসকল নেতাই দিছপুৰত চৰকাৰ গঠন কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে, কাৰণ বৰ বেছি সময় নাই মাজত। তাৰ মাজতে অখিল গগৈয়ে আজি ক'লে সংবাদ মাধ্যমৰ আগত যে 4 মেৰ দিনৰ 1 বজাত ফলাফল সন্মুখলৈ আহিব আৰু এই ফলাফল অনুসৰি দিছপুৰত এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰিব। 4 মেৰ 1 বজাত বিৰোধীৰ চৰকাৰ হ'ব এই লম্ফজম্ফ অখিল গগৈ। এনেদৰে অখিল গগৈয়ে আজ দৃঢ়তাৰে দাবী কৰিলে যে এইবাৰ দিছপুৰত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। 70খন আসনৰ কথা পুনৰবাৰ উল্লেখ কৰিলে অখিল গগৈয়ে। 70খন আসনেৰে আমি চৰকাৰ গঠন কৰিম। লগতে মূল্যবৃদ্ধি সন্দৰ্ভতো অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চৰকাৰ বিৰোধীৰে হ'ব, এক্সিট পোলে যি কয় কৈ থাকক, মানুহে পৰিৱৰ্তনৰ কাৰণে ভোট দিছে, আণ্ডাৰ কাৰেণ্ট আছে, চাইলেণ্ট ভোটাৰ আছে, সেই কথা আকৌ এবাৰ দোহাৰিলে অখিল গগৈ আৰু সেয়েহে 4 মেৰ দিনৰ 1 বজাত বিৰোধীৰ চৰকাৰ হ'ব, ৰাইজে ফলাফল লাভ কৰিব। 1 বজাৰ কথা অখিল গগৈয়ে নিৰ্ধাৰণ কৰি দিছে, 1 বজাতে ফলাফল স্পষ্ট হ'ব আৰু 1 বজাতে বিৰোধীয়ে দিছপুৰত চৰকাৰ গঠন কৰিব। সেই লম্ফজম্ফ, সেই আত্মবিশ্বাস, সেই অত্যুৎসাহ আজি আকৌ এবাৰ অখিল গগৈয়ে প্ৰকাশ কৰিলে। কিন্তু এই মন্তব্যৰ পাছতে কৰবাত যেন অখিল গগৈৰ ভয় শংকা আছে, কৰবাত যেন পৰাজয়ৰ ভূতে খেদি ফুৰিছে। ইমান দিনে দিছপুৰত চৰকাৰ গঠনৰ আকাশত চাং পতা যি সপোন দেখি আহিছিল অখিল গগৈয়ে, আৰু আকাশত চাং পাতি থকা অখিল গগৈয়ে যেন ক্ৰমাৎ ভূমিলৈ নামি আহিছে। ভূমাৰ পৰা যেন ক্ৰমাৎ ভূমিলৈ নামি আহিছে অখিল গগৈৰ মন্তব্যৰ পৰাই সেই কথাই যেন কিছু প্ৰকাশ পাইছে আৰু তাকে লৈ এতিয়া ৰাইজৰ মাজত কিছু চৰ্চা আৰম্ভ হৈছে। যিগৰাকী অখিল গগৈ অত্যুৎসাহেৰে, আত্মবিশ্বাসেৰে দিছপুৰত চৰকাৰ গঠন কৰাৰ কথা এফালে কৈছে আৰু আনফালে কিন্তু ভয় শংকাৰ কিছু এক প্ৰতিচ্ছবিও তেওঁৰ মুখত প্ৰতিফলিত হৈছে। যদি কোনো টেকনিক্যাল বিসংগতি নহয়, টেকনিক্যাল বিসংগতিৰ কথা উল্লেখ কৰিছে, যদি কোনো টেকনিক্যাল অসুবিধা নহয় তেতিয়াহ'লে তেওঁলোকে চৰকাৰ গঠন কৰিব। কিন্তু তাৰ পিছতো তেওঁলোকে কৈছে, অখিল গগৈয়ে কৈছে যে কেইবাটাও সমষ্টিত প্ৰচাৰ ভালদৰে নহ'ল, কেইবাটাও সমষ্টিত প্ৰচাৰ তেওঁলোকে ভালদৰে কৰিবলৈ সক্ষম নহ'ল আৰু যদি কোনো টেকনিক্যাল বিসংগতি হয় তেতিয়াহ'লে পৰাজয়ৰ এক যেন ভূতে খেদি ফুৰিছে অখিল গগৈ, তাৰ ইংগিতো যেন অখিল গগৈয়ে প্ৰকাশ কৰিলে আজিৰ মন্তব্যত। এফালে আত্মবিশ্বাস আৰু আনফালে ভয়ৰ এক ছবি প্ৰস্ফুটিত হ'ল অখিল গগৈৰ মন্তব্যত। কি ক'লে অখিল গগৈয়ে, আমি পলম নকৰোঁ, প্ৰথমে অখিল গগৈৰ মন্তব্য শুনি লওক। এক্সিট পোলে যি কৈছে কৈ থাকিবলৈ দিয়ক। এবাৰ মানুহে ভোট দিছে চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে, বেচিকেলি চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে। আৰু উজনি অসমত মই আছিলোঁ বেচিকেলি এবাৰ, আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপিক হৰুৱাম। গতিকে মানুহে চেঞ্জ বিচাৰিছে। আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব
যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব মই অন্ততঃ কনফিডেণ্ট মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা মানুহে ভোট দিছে আৰু এইবাৰ আমি বিজেপিক হৰুৱাম চৰকাৰ 70+ সিটেৰে বিৰোধীয়ে গঠন কৰিব আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব এইটোৱে হ'ব 2000 আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম আপোনালোকে চাই থাকিব বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক কিন্তু কথা এইটোৱে এক্সিট পলে যি কৈছে কৈ থাকিবলৈ দিয়ক এইবাৰ মানুহে ভোট দিছে চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে বেচিকেলি চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে আৰু উজনি অসমত মই আছিলোঁ বেচিকেলি এবাৰ আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপিক হৰুৱাম গতিকে মানুহে চেঞ্জ বিচাৰিছে আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয় নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয় মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব মই অন্ততঃ কনফিডেণ্ট মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা মানুহে ভোট দিছে আৰু এইবাৰ আমি বিজেপিক হৰুৱাম চৰকাৰ 70+ সিটেৰে বিৰোধীয়ে গঠন কৰিব আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব এইটোৱে হ'ব 2000 আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম আপোনালোকে চাই থাকিব বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক সেয়া অখিল গগৈৰ মন্তব্যখিনি আপোনালোকে শুনিলে য'ত প্ৰথম অৱস্থাত তেওঁ যথেষ্ট আত্মবিশ্বাসেৰে কথাখিনি কৈছে 70খন আসন দখল কৰি চৰকাৰ গঠন কৰিব তেওঁলোকে কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰিছে উজনি অসমবাসী ৰাইজৰ ভৰসাত অখিল গগৈ এই আত্মবিশ্বাসৰ কথা প্ৰকাশ কৰিছে ঠিকেই কিন্তু তাৰ পিছতে সেই টেকনিকেল সমস্যাৰ কথা কৈছে প্ৰচাৰ অভিযানৰ প্ৰসংগ উত্থাপন কৰিছে আৰু যিয়ে নেকি 50-50ৰ কথা আশংকাও তেওঁ ব্যক্ত কৰিছে অৰ্থাৎ কানে কাণমৰা এটা প্ৰতিদ্বন্দ্বিতা হ'ব 50-50 হ'ব আৰু অন্তিম মুহূৰ্তত বিজেপিয়ে বিৰোধীৰ বিধায়ক ক্ৰয় কৰিবলৈ চেষ্টা কৰিব এনেদৰে অখিল গগৈ কিছু আশংকা ব্যক্ত কৰিলে আৰু তেওঁৰ যেন গালে মুখে সেই এটা আশংকাৰ এখন প্ৰতিচ্ছবি এনেদৰে প্ৰতিফলিত হ'ল আজি আত্মবিশ্বাসৰ মাজতে অখিল গগৈৰ আৰু সেয়েহে কৰবাত তেওঁ পৰিৱৰ্তন বিচাৰি চৰকাৰ গঠনৰ কুচকাৱাজ চলাই লম্ফজম্ফ কৰি কৰবাত তেওঁ ভীতিগ্ৰস্ত হৈছে নেকি শিৱসাগৰত আচলতে আসনখন তেওঁৰ কিমান দূৰ সুৰক্ষিত হৈ থাকিব তাকে লৈও নানান প্ৰশ্ন নানান জল্পনা কল্পনা চলি আছে অখিল গগৈ নিজেও কিছু ভীতিগ্ৰস্ত হৈ আছে যদিও বা কৈছে তেওঁ জয়ী হ'ব কুশল দুৱাৰীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ এটা সৃষ্টি কৰা এখন ছবি তাত দেখিবলৈ পোৱা হৈছে গতিকে লক্ষণীয় হ'ব তিনি গগৈ যি আত্মবিশ্বাস লুৰিণজ্যোতি গগৈৰ খোৱাঙৰ প্ৰসংগ খোৱাঙত জিকিব নে হাৰিব কি হ'ব ৰাজনৈতিক ভৱিষ্যত লুৰিণ গগৈৰ পৰাজয়েৰে হেট্ৰিক কৰিব নেকি তিনিটা নিৰ্বাচনত দুটা বিধানসভা এটা লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰি হেট্ৰিক কৰিব নেকি এতিয়া পৰাজয়েৰে তৃতীয়টো নিৰ্বাচনতো লুৰিণজ্যোতি গগৈ তাকে লৈও কিন্তু ৰাইজৰ মাজত চৰ্চা চলি আছে লগতে লুৰিণজ্যোতি গগৈও যথেষ্ট আত্মবিশ্বাসেৰে প্ৰকাশ কৰিছে যে বিৰোধীৰে চৰকাৰ হ'ব খোৱাঙত তেওঁৰ বিজয় নিশ্চিত গতিকে সকলো ফলাফল 4 মেত ওলাব কিন্তু এক্সিট পলক লৈ মুঠেই আশ্বস্ত নহয় মুঠেই এক্সিট পলক মানি ল'ব খোজা নাই বিৰোধীয়ে এক্সিট পলক মেনেজ পোল হিচাপে তেওঁলোকে অভিহিত কৰিছে গতিকে এক্সিট পোল যিয়ে নহওক 2024ৰ লোকসভা নিৰ্বাচনৰ এক্সিট পোলৰ প্ৰসংগ তেওঁলোকে টানি আনিছে
কাৰণ সমগ্ৰ দেশবাসী সাক্ষী হৈছিল এক্সিট পল যেনেদৰে কৈছিল তাৰ কিছু বিপৰীত ছবি 2024 লোকসভা দেখিবলৈ পোৱা হৈছিল কাৰণ 400ৰো অধিক আসন দিছিল এনডিএক কিন্তু সেই এক্সিট পল ফলিওৱা নাছিল সেই প্ৰসংগ সেই উদ্ধৃতি টানি আনি এইবাৰো কৈছে যে অসমত এক্সিট পল নফলিয়াই এক্সিট পলক মেনেজ পল হিচাপেহে অভিহিত কৰিলে কংগ্ৰেছ নেতা ৰিপুন বৰা গতিকে বৰছলাত ৰিপুন বৰাৰো বিজয় নিশ্চিত বুলি দাবী কৰিলে ৰিপুন বৰাই শুনক ৰিপুন বৰাৰ মন্তব্য মানে এক্সিট পলৰ আমি আগৰ গোটেইবিলাক যদি আপোনালোকে ট্ৰেক ৰেকৰ্ড চাই এক্সিট পল আমি বহুত সময়ত দেখিছোঁ যে এক্সিট পল কেতিয়াও বহু সময়ত এক্সিট পল মেনিপুলেটেড হয় এক্সিট পল বায়াছ হয় আৰু যি এক্সিট পলে যিটো ধৰণে তেওঁলোকে ছাৰ্ভে কৰে সেইটো প্ৰপাৰ নহয় কাৰণ আৰু এইবাৰ কি হৈছে এক্সিট পলত ভোট দি অহাৰ পিছত মানুহে এইবাৰ ক'বলৈ বিচৰা নাই ক'ত ভোট দিছে মানুহে ক'বলৈ বিচৰা নাই মানুহে মুখ খোলা নাইকিয়া আৰু বহুত মানুহে কি কৰিছে ভোট কংগ্ৰেছক দিছে কিন্তু ভয়তে বিজেপিক ভোট দিয়া বুলিও কৈছে গতিকে এনেকুৱা বহুত কিছুমান টেকনিকেল ডিফেক্ট আছে ছিষ্টেমত কিছুমান ডিফেক্ট আছে যিবিলাকৰ কাৰণে এক্সিট পল আমি কেতিয়াও একজেক্ট পল বুলি ক'ব নোৱাৰোঁ আৰু আগৰ যদি আমি চাওঁ বিহাৰত উত্তৰ প্ৰদেশত আৰু 2021 ৱেষ্ট বেংগলৰ এছেম্বলি ইলেকশ্যনত আৰু 19 লোকসভা ইলেকশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে এক্সিট পল তাত কি হৈছে এক্সিট পলে কোৱা ধৰণে ৰিজাল্ট অহা নাই গতিকে সেইকাৰণে এইবাৰো অসমত যিটো এক্সিট পল দিছে ইট ইজ এ মেনেজড এক্সিট পল ইট ইজ এ বায়াছড এক্সিট পল এইটো একজেক্ট পল নহয় মানে এক্সিট পলৰ আমি আগৰ গোটেইবিলাক যদি আপোনালোকে ট্ৰেক ৰেকৰ্ড চাই এক্সিট পল আমি বহুত সময়ত দেখিছোঁ যে এক্সিট পল কেতিয়াও বহু সময়ত এক্সিট পল মেনিপুলেটেড হয় এক্সিট পল বায়াছ হয় আৰু যি এক্সিট পলে যিটো ধৰণে তেওঁলোকে ছাৰ্ভে কৰে সেইটো প্ৰপাৰ নহয় কাৰণ আৰু এইবাৰ কি হৈছে এক্সিট পলত ভোট দি অহাৰ পিছত মানুহে এইবাৰ ক'বলৈ বিচৰা নাই ক'ত ভোট দিছে মানুহে ক'বলৈ বিচৰা নাই মানুহে মুখ খোলা নাইকিয়া আৰু বহুত মানুহে কি কৰিছে ভোট কংগ্ৰেছক দিছে কিন্তু ভয়তে বিজেপিক ভোট দিয়া বুলিও কৈছে গতিকে এনেকুৱা বহুত কিছুমান টেকনিকেল ডিফেক্ট আছে ছিষ্টেমত কিছুমান ডিফেক্ট আছে যিবিলাকৰ কাৰণে এক্সিট পল আমি কেতিয়াও একজেক্ট পল বুলি ক'ব নোৱাৰোঁ আৰু আগৰ যদি আমি চাওঁ বিহাৰত উত্তৰ প্ৰদেশত আৰু 2021 ৱেষ্ট বেংগলৰ এছেম্বলি ইলেকশ্যনত আৰু 19 লোকসভা ইলেকশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে এক্সিট পল তাত কি হৈছে এক্সিট পলে কোৱা ধৰণে ৰিজাল্ট অহা নাই গতিকে সেইকাৰণে এইবাৰো অসমত যিটো এক্সিট পল দিছে ইট ইজ এ মেনেজড এক্সিট পল ইট ইজ এ বায়াছড এক্সিট পল এইটো একজেক্ট পল নহয় আৰু সেয়া প্ৰিয় দৰ্শক আপোনালোকে শুনিলে প্ৰিয় দৰ্শক ৰিপুন বৰাৰ মন্তব্য এক্সিট পলক লৈ তেওঁলোক কোনো পধ্যেই বিশ্বাসী নহয় এক্সিট পলৰ সম্পূৰ্ণ বিপৰীত ফলাফল ওলাব আৰু তেওঁলোক আত্মবিশ্বাসী বিৰোধী এইবাৰ দিছপুৰত চৰকাৰ গঠন কৰিব আকৌ ৰিপুন বৰাৰ মুখতো সেই টেকনিকেল বিসংগতিৰ কিছু প্ৰসংগ উল্লেখ হৈছে এতিয়া যি নহওক অখিল গগৈৰ যিহেতু আজি এইখিনি কথা উল্লেখ কৰিলে অখিল গগৈয়ে 4 মেৰ দুপৰীয়া 1 বজাত অসমবাসী ৰাইজে ফলাফল লাভ কৰিব আৰু বিৰোধীৰ পক্ষত জনতাৰ ৰায় যাব অখিল গগৈৰ দৃঢ়তা আৰু কিন্তু অখিল গগৈ সেই দৃঢ়তাৰে কথাখিনি ক'লেও পিছ মুহূৰ্ততে সুৰ কিছু সলাই পেলালে সুৰ সলাই অখিল গগৈয়ে ক'লে যে এইবাৰ টেকনিকেল কিছু সমস্যা হৈছিল সমষ্টিসমূহত ভালদৰে তেওঁলোকে প্ৰচাৰ চলাব নোৱাৰিলে আৰু হেহে 70খন আসনৰ দাবী কৰিলেও টানাটানি এটা পৰিৱেশ হ'ব পাৰে টনাটনি লাগিব পাৰে বিজেপি আৰু বিৰোধীৰ মাজত এনডিএ আৰু বিৰোধী ঐক্য মঞ্চৰ মাজত আৰু সেই টনাটনিৰ অন্তত বিৰোধীৰ বিধায়ক ক্ৰয় কৰিব বিজেপিয়ে সেই দাবী কৰি অখিল গগৈয়ে যেন কৰবাত কিছু এটা পৰাজয়ৰ ইংগিতো প্ৰদান কৰা পৰিলক্ষিত হ'ল কি ক'লে অখিল গগৈ এই মন্তব্য আমি পুনৰ এবাৰ আগবঢ়াম কিন্তু যি নহওক এতিয়া ক্ৰমাৎ ভূমাৰ পৰা ভূমিলৈ যেন নামিবলৈ আৰম্ভ কৰিছে অখিল গগৈ সহ 3 গগৈ বিৰোধী ঐক্য মঞ্চ এতিয়া ইভিএমৰ প্ৰসংগ শুনিবলৈ পোৱা হৈছে বিৰোধী নেতাসকলৰ মাজত ইভিএমৰ বাবে বিসংগতিৰ বাবে বা ইভিএম টেম্পাৰিঙৰ প্ৰসংগ বিৰোধীয়ে প্ৰতিটো নিৰ্বাচনী ফলাফলৰ পিছত অভিযোগ উত্থাপন কৰে গতিকে তেনেদৰে যদিহে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয় বিৰোধীয়ে তেতিয়াহ'লে ইভিএমৰ
ফালে দুখটো ঠেলিব নেকি ইয়াকে লৈ কিন্তু ৰাইজৰ মাজত কিছু চৰ্চা চলিছে আকাশত চাং পাতি থকা অখিল গগৈ যেন এতিয়া ক্ৰমাৎ ভূমিলৈ নামি অহা পৰিলক্ষিত হৈছে কি ক'লে অখিল গগৈৰ মন্তব্য আকৌ এবাৰ আগবঢ়াম আৰু লাইভৰ পৰা বিদায় লম কিন্তু কথা এইটোৱে এক্সিট পোলে যি কৈছে কৈ থাকে এবাৰ মানুহে ভোট দিছে চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে বেচিকেলি চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে আৰু উজনি অসমত মই আছিলোঁ বেচিকেলি এবাৰ আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপিক হৰুৱাম গতিকে মানুহে চেঞ্জ বিচাৰিছে আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয় নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয় মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব মই অন্ততঃ কনফিডেণ্ট মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ গতিকে মানুহৰ পালছ মানুহৰ হৃদস্পন্দন ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহে ভোট দিছে আৰু এইবাৰ আমি বিজেপিক হৰুৱাম চৰকাৰ 70+ সিটেৰে বিৰোধীয়ে গঠন কৰিব আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ এই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম আপোনালোকে চাই থাকিব বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক